চৰকাৰী তথ্যক লৈ বিভ্ৰান্তি মন্ত্ৰীয়ে কয় এটা দৃশ্য তোলাই আন এটা বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মতে অসমৰ জন্তু নাই বনতাৰা পিছে অসম গৌৰৱৰ সৈতে প্ৰধানমন্ত্ৰীৰ ফটো প্ৰকাশ সামাজিক মাধ্যমত অসমৰ বাহিৰে দেশৰ আন প্ৰান্তত পোৱা যায় নেকি এশিঙীয়া গড় সকলো তথ্যতে মাথো খেলিমেলি প্ৰথমে এই দুখন পত্ৰলৈ মন কৰক এয়া হৈছে বিধানসভাত লিখিত প্ৰশ্নৰ উত্তৰ প্ৰশ্ন উত্থাপন কৰিছিল বিৰোধী দলৰ বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই একেদৰে প্ৰশ্ন তুলিছিল লাহৰীঘাটৰ বিধায়ক আসিফ মহম্মদ নাজাৰী দুয়োগৰাকী বিধায়কৰে প্ৰশ্ন আছিল এনে ধৰণৰ শিৱামণি বৰাৰ প্ৰশ্ন অসমৰ কি জীৱ-জন্তু গুজৰাটৰ জামনগৰত থকা বনতাৰালৈ নিয়া হৈছে অসমৰ মাজেদি বনতাৰালৈ জীৱ-জন্তু নিউতে অসমৰ বন বিভাগক অৱগত কৰিছিল নেকি অসম ৰাজ্যিক চিৰিয়াখানাৰ সৈতে কোন ব্যক্তিগত চিৰিয়াখানা অথবা জীৱ-জন্তুৰ উদ্ধাৰ তথা গৱেষণা প্ৰতিষ্ঠানৰ লগত কোনো চুক্তি কৰা হৈছে নেকি আসিফ মহম্মদ নাজাৰৰ প্ৰশ্ন অসমৰ পৰা বিগত 5 বছৰত কিমান জীৱ-জন্তু অন্য চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা গুজৰাটৰ বনতাৰালৈ বিগত 5 বছৰত কিমান আৰু কি জন্তু প্ৰেৰণ কৰা হৈছে দুই বিধায়কৰ লিখিত প্ৰশ্নৰ উত্তৰত বিধানসভাত যি তথ্য বন মন্ত্ৰীয়ে দাখিল কৰিলে তাক লৈ এতিয়া ব্যাপক চৰ্চা পৰিলক্ষিত হৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মতে অসমৰ পৰা বনতাৰালৈ কোনো জীৱ-জন্তু নিয়া হোৱা নাই অসম ৰাজ্যিক চিৰিয়াখানাৰ সৈতে কোনো চুক্তি হোৱা নাই বনতাৰাৰ অসমৰ মাজেদি বনতাৰালৈ যোৱা জন্তুৰ সন্দৰ্ভতো অৱগত নহয় বন বিভাগ যদি এয়া সত্য তেনেহলে বিতৰ্ক কিয় পাছে ৰ'ব এইবাৰ চাওক এই বিশেষ তথ্য এইখন হৈছে বনতাৰাই প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদন প্ৰতিবেদনখনত স্পষ্টকৈ উল্লেখ আছে জামনগৰৰ বনতাৰালৈ বিদেশৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চিৰিয়াখানাৰ পৰা জীৱ-জন্তু অনা হৈছে এই প্ৰতিবেদনতে আছে অসম ৰাজ্যিক চিৰিয়াখানাৰ নাম 2022 চনৰ 7 নৱেম্বৰৰ পৰাই বনতাৰালৈ নিয়া হৈছে অসমৰ জীৱ-জন্তু মন্ত্ৰীৰ ভাষ্য অনুসৰি চালে যদিহে বিগত 5 বছৰত অসমৰ পৰা জন্তু নিয়া নাই তেনেহলে 2022ৰ পৰা বৰ্তমানলৈ কেনেদৰে বনতাৰা কৰ্তৃপক্ষই জন্তু নিয়া বুলি দাবী কৰিব পাৰিল তথ্য অনুসৰি বনতাৰাত আছে অসমৰ পৰা স্থানান্তৰিত কৰা ব্লেক পেন্থাৰ 2টা এশিঙীয়া গড় 2টা আফ্ৰিকান কাছ 17টা বিয়াৰ্ডেড কাপুচিন 1টা বেনেটছ টি কাংগাৰু 1টা ব্লেক ক্ৰিষ্টেড মংগাৱে 2টা বুটেড মাকাও 6টা মোৰ মাকাও 9টা হেকোছ মাকাও 4টা তঞ্জিন মাকাও 5টা বগা বান্দৰ 2টা বগা গিবন 1টা কলছ গিবন 1টা লাৰ গিবন 1টা লেজাৰ স্পটছ নজড গিবন 4টা ৰঙানেজিয়া গিবন 1টা হালধীয়া গিবন 1টা ব্ৰাজাছ বান্দৰ 1টা মিৰকাট 1টা ইণ্ডো চাইনিজ ৰূপালী লেংগুৰ 3টা আৰু ইউৰোপিয়ান হেডগেহাগ 2টা এতিয়া সচেতন মহলৰ প্ৰথমটো প্ৰশ্ন বিধানসভাত মন্ত্ৰীয়ে দিয়া তথ্য শুদ্ধ নে বনতাৰা কৰ্তৃপক্ষই ভুল তথ্যৰ ভিত্তিত প্ৰতিবেদন প্ৰস্তুত কৰিলে সচেতন মহলৰ দ্বিতীয়টো প্ৰশ্ন যদি অসমৰ মাজেৰে জীৱ-জন্তু সৰবৰাহৰ তথ্য অসমৰ বন বিভাগে গম নাপায় তেনেহলে কিছুদিন পূৰ্বে অসমৰ মাজেদি বনতাৰাৰ এম্বুলেন্স কেনেদৰে পাৰ হৈ গ'ল বিধানসভাত বিভ্ৰান্তিকৰ তথ্য নিজৰ দায়িত্ব সামৰিলে নেকি বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কিয় প্ৰকৃত সত্য প্ৰকাশ কৰিবলৈ নিবিচাৰিলে বন মন্ত্ৰীয়ে এনেদৰে আন্ধাৰত ৰাখিয়েই আম্বানীৰ ঘৰ শুৱনি কৰিব নেকি অসমৰ জীৱ-জন্তুৱে তাক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ